ৰাজ্যৰ ৫খনকৈ যুদ্ধভূমিত ৩৬জন যোদ্ধা। উপনিৰ্বাচনৰ যুদ্ধ আচলতে ৩৬জন যোদ্ধাৰ যুদ্ধ নহয়। উপনিৰ্বাচনৰ যুদ্ধৰ নেপথ্যতো আৰু আছে যুদ্ধ উপযুদ্ধ। হয়, ঠিকেই শুনিছে। কাইলৈ ৰাজ্যৰ ৫টাকৈ বিধানসভা সমষ্টিত পুৱা ৭ বজাৰ পৰাই ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব। পিছে এই ভোটগ্ৰহণ প্ৰক্ৰিয়াত অংশ লোৱা ৩৬গৰাকী প্ৰাৰ্থীৰে ভাগ্য নিৰ্ণয় নকৰে এই উপনিৰ্বাচনে। এই উপনিৰ্বাচনৰ সমান্তৰালকৈ চলিছে ইগু যুদ্ধ মহাসেনাপতিৰ মাজতো। হয়, ঠিকেই শুনিছে। কেইবাখনো যুদ্ধৰ কথা আপোনাক কম আজি। যুদ্ধ নম্বৰ ১, ৰকিবুল বনাম হিমন্ত বিশ্ব শৰ্মা। আচলতে উপনিৰ্বাচনে স্পষ্ট কৰিলে সাংসদ ৰকিবুল হুছেইন আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাজৰ সংঘাতৰ ছবিখন। ইজনে আনজনক কেনেকৈ সমালোচনাৰে থকা সৰকা কৰিলে সেয়াও দেখিলে ৰাজ্যবাসীয়ে। এনে অৱস্থাত চামগুৰিৰ যুদ্ধ সাংসদ ৰকিবুল বনাম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যুদ্ধ নহয়তো। যুদ্ধ নম্বৰ ২, গৌৰৱ গগৈ বনাম ৰঞ্জিত দত্তৰ যুদ্ধ। গৌৰৱ গগৈ আৰু ৰঞ্জিত দত্ত দুয়োজনে ২০২৪ৰ লোকসভা নিৰ্বাচনত সাংসদৰূপে নিৰ্বাচিত হৈছে আৰু দুয়োজন সাংসদেই বিহালীত নিজ নিজ দলৰ প্ৰাৰ্থীৰ বাবে ৰণাংগনত জঁপিয়াই পৰিছে। এনে অৱস্থাত বিহালীৰ যুদ্ধই নিৰ্ণয় কৰিব গৌৰৱ গগৈ অথবা ৰঞ্জিত দত্তৰ আচলতে শক্তিশালী কোন। যুদ্ধ নম্বৰ ৩, হাগ্ৰামা মহিলাৰী বনাম প্ৰমোদ বড়ো। চিটলিত ত্ৰিকোণীয়া যুঁজ হ'ব বুলি ইতিমধ্যেই ৰাজনৈতিক চৰ্চা চলিছে। এনে অৱস্থাত কিন্তু যিহেতু ২০২৫ বৰ্ষত বিটিআৰৰ পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত হ'ব, সেইবাবে UPPLৰ মুৰব্বী প্ৰমোদ বড়ো আৰু BPFৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে সৰ্বশক্তি প্ৰয়োগ কৰিছে চিডলিৰ উপনিৰ্বাচনত। কাজেই এই যুদ্ধই নিৰ্ণয় কৰিব হাগ্ৰামা আৰু প্ৰমোদ বড়োৰ কোন বেছি শক্তিশালী। এনে যুদ্ধ অলেখ আছে। পিছে এনে যুদ্ধৰ মাজত আছে আৰু দুখন উপযুদ্ধ। উপযুদ্ধ ১, অখিল লুৰিণ বনাম গৌৰৱ গগৈৰ যুদ্ধ। বিহালীত অখিল লুৰিণ গৌৰৱ গগৈৰ যুদ্ধ ইগু কেন্দ্ৰিক। সন্মিলিত মৰ্চাক নৎসাত কৰিছিল কংগ্ৰেছ নেতৃত্বই বিহালীত কংগ্ৰেছৰ প্ৰাৰ্থী দি। এনে অৱস্থাত অখিল লুৰিণে মুকলিকৈ গৌৰৱ গগৈৰ বিৰুদ্ধাচৰণ কৰিছে আৰু এই উপনিৰ্বাচনে এই ইগু কেন্দ্ৰিক যুদ্ধৰ ফলাফলো হয়তো নিৰ্ণয় কৰিব। উপযুদ্ধ ২, জিতু গোস্বামী বনাম ৰকিবুল হুছেইন। একালৰ বিশ্বস্ত সহযোগীয়েই বিপৰীত পক্ষৰ শত্ৰু এতিয়া। অৰ্থাৎ ৰাজনীতিত কোনো যে স্থায়ী শত্ৰু মিত্ৰ নাই, সেই কথাই প্ৰমাণ কৰে জিতু গোস্বামী বনাম ৰকিবুল হুছেইনৰ উপযুদ্ধখনে। এতিয়া কথাটো হ'ল, এই উপনিৰ্বাচনে ৰাজ্যত চৰকাৰ সলনি কৰিব নোৱাৰে বা ৰাজনৈতিক বিশেষ পৰিৱৰ্তনো আনিব নোৱাৰে যদিও এই উপনিৰ্বাচনেই প্ৰায় ৬টাকৈ কাৰক নিৰ্ণয় কৰিব। নম্বৰ ১, উপনিৰ্বাচনৰ যুদ্ধই নিৰ্ণয় কৰিব অসম সন্মিলিত মৰ্চাৰ ভৱিষ্যত কি হ'ব। কাৰণ উপনিৰ্বাচনৰ প্ৰাৰ্থিত্বক লৈ অসম সন্মিলিত মঞ্চৰ পৰা বাহিৰ হৈছে কংগ্ৰেছ। নম্বৰ ২, উপনিৰ্বাচনে নিৰ্ণয় কৰিব কংগ্ৰেছৰ সংখ্যালঘু সমষ্টিত আধিপত্য বাহাল থাকিব নে নাই। ধুবুৰীত ৰেকৰ্ড সংখ্যক ভোটত জয়ী হৈ ৰকিবুল হুছেইনে কংগ্ৰেছৰ অভ্যন্তৰতেই সংখ্যালঘুৰ এক প্ৰকাৰ নেতাত পৰিণত হৈছে। ৰকিবুল হুছেইনৰো আধিপত্য কংগ্ৰেছত সংখ্যালঘুৰ নেতাৰূপে থাকিবনে নাই নিৰ্ণয় কৰিব উপনিৰ্বাচনে। নম্বৰ ৩, উপনিৰ্বাচনে নিৰ্ণয় কৰিব কংগ্ৰেছক ২৬ৰ নিৰ্বাচনত কোনে নেতৃত্ব দিব, অৰ্থাৎ ভূপেন বৰা নে গৌৰৱ গগৈ। নম্বৰ ৪, উপনিৰ্বাচনে নিৰ্ণয় কৰিব পৰিষদীয় নিৰ্বাচনত কি হ'ব প্ৰমোদ হাগ্ৰামাৰ ৰণনীতি। কাৰণ সন্মুখৰ পৰাই UPPL আৰু BPFক নেতৃত্ব দিছে প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীয়ে। নম্বৰ ৫, উপনিৰ্বাচনে নিৰ্ণয় কৰিব অখিল লুৰিণৰ ভৱিষ্যত কাৰ্যপন্থা। কংগ্ৰেছৰ সৈতে একেলগে সন্মিলিত মৰ্চা কৰিব নে অখিল লুৰিণে নিজাববীয়াকৈ নিজা বাটত বাট বুলিব, সেয়াও হয়তো নিৰ্ণয় কৰিব উপনিৰ্বাচনেই। নম্বৰ ৬, উপনিৰ্বাচনে নিৰ্ণয় কৰিব কি হ'ব ২৬ত বৰাকৰ ৰাজনীতি। ধলাইৰ উপনিৰ্বাচনে কিছু ইংগিত প্ৰদান কৰিব বৰাকৰ ৰাজনীতিৰ আলেখ লেখো। এনেকৈয়ে এতিয়া উপনিৰ্বাচনৰ যুদ্ধৰ ৩৬জন যুদ্ধৰ মাজত আৰু যে বহুৰথী মহাৰথীৰ ভৱিষ্যত কাৰ্যপন্থাও জড়িত হৈ আছে, সেই কথাই এক প্ৰকাৰ স্পষ্টকৈ আলোচনা হ'বলৈ লৈছে ৰাজনৈতিক মহলত। অৱশ্যে এই সকলো কাৰক নিৰ্ণয় হ'ব ২৩ নৱেম্বৰৰ ফলাফলতহে। ব্যুৰো ৰিপৰ্ট DY 365।